আমাৰ গ্ৰুপত আছোঁ। আমাৰ এই ছয়গৰাকী গ্ৰুপৰ নামটো হৈছে এছিয়া। আজি এছিয়া গ্ৰুপত অলপ আগতে ছাৰে আমাক প্ৰশ্ন কেইটামান সুধিছিলে। তাৰ ভিতৰত আমাৰ ভাগ্যত পৰিছিল গুণগত প্ৰাক প্ৰাথমিক শিক্ষা শিশুসকলৰ গুৰুত্বনো কি, কেনেদৰে আমি বাধাও আহিব পাৰে, তেওঁলোককনো কেনেকৈ সেই বাধা আঁতৰাই আমি সিহঁতক আমি প্ৰাথমিক আনুষ্ঠানিক শিক্ষা পৰ্যায়লৈ কেনেকৈ আমি প্ৰস্তুত কৰি তুলিব পাৰে সেইটো ওপৰত ছাৰে প্ৰশ্ন কৰিছিলে। মই তাৰ ওপৰত অলপ মোৰ হাত পুথিখনৰ পৰাও মই সহায় লৈছিলোঁ। এতিয়া মই তাৰ ওপৰত আমাৰ গোটেই গ্ৰুপটোৱে লিখিছোঁ, গুণগত প্ৰাক প্ৰাথমিক শিক্ষা শিশুসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ৰ ওপৰত ক'বলৈ গ'লে সাধাৰণতে আমি 3 বছৰৰ পৰা 6 বছৰলৈকে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। এই পৰ্যায়ত শিশুসকলৰ ভাৱ বিনিময় 1 নম্বৰত পৰিছে আমাৰ ভাৱ বিনিময় কৰিব লাগিব। বিশেষকৈ প্ৰাক প্ৰাথমিক অৱস্থাত আমি ভাৱ বিনিময় কৰিলেহে পিছৰ পৰ্যায়ত অৰ্থাৎ আনুষ্ঠানিক শিক্ষাত ভাৱ বিনিময় কৰাত অসুবিধাৰ সৃষ্টি নহ'ব। 2 নম্বৰত কৈছিলে স্বাস্থ্য পৰিপুষ্টি ব্যক্তিগত যতন আৰু ৰুটিন। এই ক্ষেত্ৰত ক'বলৈ হ'লে এটি শিশু প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰাই স্বাস্থ্য ঠিক হোৱাটো অতিকৈ জৰুৰী। পৰিপুষ্টি অৰ্থাৎ প্ৰতিটো শিশুৱে সুষম আহাৰ খোৱাটো অতি দৰকাৰ, সেই কথা বুজাই দি অভ্যাস কৰাব লাগিব। তাৰোপৰি শিশুটিক ব্যক্তিগত যতন আৰু নিয়মৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰপিছত আছে সুৰক্ষা যতন আৰু নিৰাপত্তা। এটি শিশু ঘৰৰ পৰা অহাৰ পাছত সিহঁতে নিৰাপত্তাহীন ভোগে, সেই ভাৱ আমি কেন্দ্ৰতে আঁতৰাব লাগিব। তেতিয়াহে সিহঁতে আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহ'ব। আন্তঃগাঁথনি পৰিৱেশ, আমাৰ এতিয়া কেন্দ্ৰটোলৈ আহিলে আমি বিশেষকৈ আন্তঃগাঁথনি পৰিৱেশটো আমি ঠিককৈ থ'ব লাগিব। যিহেতু শিশুৱে প্ৰথম প্ৰাৰম্ভিক অৱস্থাত ঘৰৰ পৰা আমাৰ কেন্দ্ৰটোলৈ আহিব, আমি যাতে আন্তঃগাঁথনিখিনি খুব শৃংখলাবদ্ধভাৱে আৰু পৰিপাটি হয় সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। বাকীখিনি ছাৰ মোৰ থাকি গ'ল, সেইখিনি মই তেনেকৈ লিখিবলৈ হ'বনে ছাৰ? ধুনীয়া হৈছে।